নমস্কাৰ সৰু অসমৰ দৰ্শকসকল, বাতৰি চাই ভাল পাই যদি ছাবস্ক্ৰাইব কৰিব। প্ৰথমটো খবৰ 12 জানুৱাৰী, আজি আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱ। চিলা মহোৎসৱ হৈছে গুজৰাটত অনুষ্ঠিত হোৱা এক জনপ্ৰিয় উৎসৱ। পিছৰটো খবৰ 13 জানুৱাৰী তাৰিখে মাঘ বিহু উৰুকা আৰু 14 জানুৱাৰী তাৰিখে মাঘ বিহু। পুহৰ মাহৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। পুহত ধান, তিল, মাহ এনেধৰণৰ শস্য চপাই অসমৰ মানুহে ভৰাই আৰু ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। পিছৰটো খবৰ জাগিৰোডৰ ঐতিহাসিক জোনবিল পাৰত অনুষ্ঠিত হ'ব গোভা দেওৰজাৰ জোনবিল মেলা। অহা 22, 23, 24 জানুৱাৰীত তিনিদিনীয়াকৈ আধুনিক মুদ্ৰাক অচল কৰি বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিল মেলা। পিছৰটো খবৰ গৌৰৱ গগৈ সন্মুখতে ৰিজাউল কৰিমৰ মন্তব্য, উজনি অসমক মিয়ালেণ্ড বনোৱা হ'ব। সেই মন্তব্যৰ পাছতে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু অসমীয়া যুৱ মঞ্চ আৰু অসমৰ বহুত দল সংগঠনৰ প্ৰতিক্ৰিয়া। এয়া এক দুৰ্ভাগ্যজনক কথা। আৰু কংগ্ৰেছৰ গৌৰৱ গগৈয়ে অসমৰ ভেটি মাটি বাংলাদেশী নাগৰিকক সুৰক্ষা দিবৰ বাবে শত্ৰু ৰাষ্ট্ৰৰ সন্ত্ৰাসবাদী সংগঠনৰ লগত লিংক হৈ এই ষড়যন্ত্ৰ চলাই আছে। আৰু অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়া মন্তব্য, বাংলাদেশী মিয়া ৰিজাউল কৰিমে উজনি অসমৰ কথা চিন্তা কৰিব নালাগে। উজনি অসমৰ কথা চিন্তা কৰিবলৈ খিলঞ্জীয়া মুছলমান, খিলঞ্জীয়া হিন্দুসকল আছে। আৰু অসমৰ বহুত খিলঞ্জীয়া লোকে মন্তব্য কৰিছে, বৰ অসম মানে বাংলাদেশী নাগৰিকক সুৰক্ষা দিয়া নেকি? পিছৰটো খবৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্তব্য, অসমীয়া জাতিটোৰ আটাইতকৈ ডাঙৰ শত্ৰু কংগ্ৰেছ। কংগ্ৰেছে আগৰে পৰা ভাৰতত বাংলাদেশী লোকক ৰক্ষণাবেক্ষণ দিব বিচাৰে, অসম ৰাজ্যত বাংলাদেশীক সুৰক্ষা দিব বিচাৰে। আৰু কংগ্ৰেছ পাৰ্টিটোৱে সন্দেহজনক লোকৰ ভোট লৈ নিৰ্বাচনত জয়ী হ'ব বিচাৰে, খিলঞ্জীয়া লোকৰ ভোট নিবিচাৰে। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম, জয় জুবিন দা।